নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিকালি আমি যি সমাজত বসবাস কৰোঁ, বেছিভাগৰে মনত হিংসা, খং, লালসা আৰু ঘৃণ ভাৱ দেখিবলৈ পোৱা যায়। সেইকাৰণে আমাৰ বয়সীয়াল লোকসকলে ইয়াৰ পৰা বাচিবলৈ বহু উপায়ৰ কথা কৈ থৈ গৈছে। ইয়াৰ ভিতৰত আছে যে কলা সূতা বান্ধাৰ কিছুমান প্ৰতিকাৰৰ কথা। এই সূতা পৰিধান কৰিলে সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। যেতিয়া আপুনি সৰু আছিল তেতিয়া সৰু থাকোঁতে ঘৰৰ ডাঙৰ মানুহে আমাক বেয়া নজৰৰ পৰা বচাবলৈ কলা ফুট দিছিল। আপুনি ঘৰত শুনিছে চাগৈ বেয়া নজৰ বচিবৰ কাৰণে কলা সূতা বান্ধিব লাগে বুলি। আমাৰ ঘৰৰ বয়সীয়াল মানুহসকলৰ হাতত সকলো সমস্যাৰ সমাধান পোৱা গৈছিল। যদি আপোনালোকে কলা সূতা পৰিধান কৰে তেনেহ'লে বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব আৰু ঘৰত চলি থকা বেয়া সমস্যাও নোহোৱা হৈ পৰিব। ঘৰত থকা বেয়া শক্তিও ধ্বংস হৈ পৰিব। লগতে আপোনাৰ ওপৰত যদি কাৰোবাৰ বেয়া নজৰ পৰিছে তেনেহ'লেও সেই বেয়া নজৰো সমাপ্ত হৈ পৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সবিশেষ জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। কিন্তু আজিকালি এই উপায়ৰ কথা বহু মানুহে গমেই নাপায়। সেইকাৰণে সৰু সৰু কথাৰ পৰাই ডাঙৰ সমস্যা উৎপন্ন হ'বলৈ ধৰে। নজৰ দোষৰ কথা ক'বলৈ হ'লে প্ৰথমতেই বা আগতেই নজৰ দোষৰ পৰা বাচিবলৈ ঘৰতে আইতাসকলে বা মাসকলে আমাক এই দোষ ভাঙি দিছিল। কিন্তু আজিকালি নজৰ লাগিলে আমি গমেই নাপাওঁ যে ইয়াৰ পৰা কেনেকৈ আমি পৰিত্ৰাণ লাভ কৰিব পাৰিম। ইয়াৰ বাদেই আজিকালি আমি গমেই নাপাওঁ যে আমাৰ নজৰ লাগিছে কাৰোবাৰ। ইয়াৰ ফলত আমাৰ সকলো ওলট পালট হৈ যায় আৰু আমি নিজৰ ভাগ্যক দোষ দি থাকোঁ। আমি সময়ৰ লগত যিমান আগবাঢ়ি গৈছোঁ তিমানেই আমাৰ ৰীতি নীতিবোৰ আৰু আমাৰ মান্যতাবোৰ আমি লাহে লাহে পাহৰিবলৈ ধৰিছোঁ। আপুনিও এই কথাত একমত নে? যদি আপুনিও এনেকুৱা হৈছে বা আপোনাৰ লগতো এনেকুৱা হৈছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। যদি আপোনাৰ জীৱনত এনেধৰণৰ হৈ আছে বা বেয়া নজৰ আপোনাৰ ওপৰত লাগিছে আৰু এই বেয়া নজৰৰ পৰা আপোনালোকে কেনেকৈ বাচিব বা আপোনালোকৰ পৰিয়ালক কেনেকৈ ৰক্ষা কৰিব, সেই কথাটো আজি আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণভাৱে জানি ল'ব পাৰিব। প্ৰথমতেই আপোনালোকক জনাই দিওঁ যে কলা সূতাই বেয়া শক্তি ধ্বংস কৰে। সেইকাৰণে বেয়া নজৰৰ পৰা বাচিবলৈ কলা ৰঙৰ ফুট, কলা ৰঙৰ কাপোৰ বা কলা ৰঙৰ যিকোনো বস্তু আমি ব্যৱহাৰ কৰোঁ। এই সকলোবোৰৰ ভিতৰত কলা সূতাত বেছি শক্তিবান বুলি মনা যায় বা বেছি শক্তিশালী বুলি কোৱা হয়। যদি আপোনাৰ ঘৰত কণ্ডল বাঢ়িছে তেনেহ'লে শনিবাৰে 1 মিটাৰ আপোনালোকে কলা সূতা কিনি আনিব আৰু সেই সূতাত আপোনালোকে 108টা গাঁঠি মাৰিব। প্ৰত্যেক গাঁঠি মৰাৰ সময়ত আপোনালোকে এটা মন্ত্ৰ নিশ্চয় উচ্চাৰণ কৰিব। মন্ত্ৰটো হ'ল ওম শনিশ্বৰাই নমঃ। ইয়াৰ পিছত যেতিয়া আপোনালোকৰ 108টা গাঁঠি মৰা হৈ যাব তাৰ পিছত সেই সূতাডাল আপোনালোকে ঘৰৰ মুখ্য দুৱাৰত আপোনালোকে বান্ধি দিব। ইয়াৰ ফলত ঘৰত চলি থকা বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু ঘৰৰ ওপৰত পৰা বেয়া নজৰো আপোনালোকৰ নোহোৱা হৈ পৰিব বা সেই নজৰ দোষ দূৰ হৈ পৰিব। আপোনালোকে যোনটো ভৰিৰ আঙুলিত আঙুঠি পৰিধান কৰে সেই জেগাত কলা সূতা এডাল আপোনালোকে নিশ্চয় বান্ধক। কেতিয়াও সেই মানুহক বেয়া নজৰ নপৰে বা সেই মানুহৰ ওপৰত কেতিয়াও কলা যাদুৰ প্ৰভাৱ নপৰে। কলা সূতা বান্ধিলে আপোনালোকৰ বহু শুভ হ'ব। কলা সূতাডাল মন্দিৰৰ পূজাৰীয়ে দিয়া বা নিজেও কিনি আপোনালোকে পৰিধান কৰিব পাৰিব। কিন্তু কেতিয়াও বেলেগে দিয়া কলা সূতা আপোনালোকে নিপিন্ধিব বা কেতিয়াও নেবান্ধিব। যদি কাৰোবাৰ ওপৰত বেয়া কাম কৰিছে বা কোনোবাই যদি বেয়া কাম কাৰোবাৰ ওপৰত কৰিছে বা কলা যাদু কৰিব বিচাৰিছে তেনেহ'লে তেওঁৰ ভৰিত আপোনালোকে কলা সূতা এডাল নিশ্চয় বান্ধি দিব। ইয়াৰ ফলত সেই শক্তি ধ্বংস হৈ পৰিব আৰু মানুহ সুস্থ হৈ পৰিব। যদি আপোনাৰ ঘৰৰ কোনো মানুহৰ বাৰে বাৰে স্বাস্থ্য বেয়া হৈ পৰে আৰু বাৰে বাৰে যদি কিবা সমস্যাৰ মাজত পৰে তেনেহ'লে এডাল কলা সূতা আপোনালোকে বজাৰৰ পৰা কিনি আনক। তাৰ পিছত সূতাডালৰ ওপৰত আপোনালোকে গংগাজল ছটিয়াই সূতাডাল পবিত্ৰ কৰি ল'ব। ইয়াৰ পিছত পূজা ঘৰত আপোনালোকে নি ভগৱানৰ ওচৰত ৰাখি বা চৰণত ৰাখি পূজা কৰিব আৰু সেই সূতাডালৰ ওপৰত সেন্দুৰ অকণমান ছটিয়াই দিব। ইয়াৰ পিছত আপোনালোকে বা ইয়াৰ পিছদিনা আপোনালোকে সেই সূতাডাল সেই মানুহজনৰ ভৰিত বান্ধি দিব। ইয়াৰ ফলত তেওঁৰ আশে পাশে থকা বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু কোনোবাই যদি তেওঁৰ ওপৰত কিবা বেয়া নজৰ দিছিল বা বেয়া কাম কৰিছিল সেই দোষো দূৰ হৈ পৰিব। বেলেগৰ বেয়া নজৰো নপৰা হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে তেওঁৰ শুভ প্ৰভাৱ নামি আহিব।
গৰ্ভৱতী মহিলাৰ ওপৰত বেয়া নজৰ সোনকালে লাগে। কেতিয়াবা আহিব লগা সন্তানৰ ওপৰতো ইয়াৰ বেয়া প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পৰা বাচিবলৈ গৰ্ভৱতী মহিলাৰ স্বামীয়ে বজাৰৰ পৰা এডাল ক'লা সূতা কিনি আনিব। বেলেগে কিনিলে কিন্তু নহ'ব। ক'লা সূতা কিনাৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰিব লাগিব। গৰ্ভৱতী মহিলাগৰাকী যিমান ওখ হয় সিমান ওখ বা সিমান দীঘল আপোনালোকে এডাল ক'লা সূতা কিনি আনিব। ইয়াৰ পিছত সেই সূতাডাল মহিলাগৰাকীৰ মূৰৰ ওপৰেদি 3 পাক ঘূৰাব। মূৰৰ ওপৰেদি ঘূৰাওঁতে বাওঁফালে আপোনালোকে ঘূৰাব। ইয়াৰ পিছত সেই সূতাডাল কোনো আহত গছৰ গুৰিত আপোনালোকে অৰ্পণ কৰিব পাৰিব বা কোনো নদীত উটুৱাই দিব। ইয়াৰ ফলত গৰ্ভৱতী মহিলাৰ আশে-পাশে কেতিয়াও বেয়া শক্তিয়ে ঠাই নল'ব বা কোনো বেয়া নজৰ নালাগিব তেওঁৰ ওপৰত। এই উপায়টো আপোনালোকে যদি শনিবাৰে কৰিব পাৰে তেনেহ'লে বহু বেছি ভাল বুলি মনা গৈছে। শনিবাৰে নোৱাৰিলে আপোনালোকে মঙলবাৰে কৰিব পাৰিব বা সোমবাৰেও কৰিব পাৰিব, কিন্তু শনিবাৰে কৰিলে বেছি ভাল বুলি মনা গৈছে। এনে কৰিলে গৰ্ভত থকা সন্তান সুস্থ হৈ থাকিব আৰু কেতিয়াও সেই সন্তানৰ ওপৰত কাৰোবাৰ বেয়া নজৰ নপৰিব। বাস্তুশাস্ত্ৰত নিমখৰ প্ৰয়োগৰ কথাও কোৱা আছে, কাৰণ নিমখৰ বহু মহত্ব আছে। মনা যায় যে নিমখৰ প্ৰয়োগ কৰিলে ঘৰত সুখ শান্তি বৃদ্ধি পায়। ইয়াৰ বাহিৰেও নিমখ দি কিছুমান বা বহু প্ৰতিকাৰ কৰিব পৰা যায়। এই প্ৰতিকাৰ কৰাৰ লগে লগে ঘৰৰ পৰা সকলো সমস্যা সমাপ্ত হৈ পৰিব। ঘৰত বাস্তুদোষ হৈ আছে যদি সেই বাস্তুদোষো ভাল হৈ পৰিব আৰু সেই নিমখৰ সহায়ত আপোনালোকে ঘৰত সুখ শান্তি বিৰাজ কৰিব পাৰিব। সাধাৰণতে নিমখ আমি খোৱা বস্তুৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰোঁ। বাস্তুশাস্ত্ৰৰ মতে ইয়াৰ ব্যৱহাৰ বেয়া শক্তি দূৰ কৰিবলৈও কৰা যায়। এই প্ৰতিকাৰ কৰাৰ ফলত বহু ধৰণৰ বেয়া শক্তি দূৰ হৈ পৰিব। বহু দিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি নিমখৰ কিছুমান প্ৰতিকাৰৰ বিষয়েও আমি জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বহু সময়ত ঘৰত বাস্তুদোষ হোৱাৰ ফলত আমি বহু কষ্টত থাকোঁ। ইয়াৰ ফলত মানসিক চাপ বৃদ্ধি পাবলৈ ধৰে। এই দুখৰ ফলত আমাৰ ঘৰত বহু অশান্তি হ'বলৈ ধৰে আৰু আমাৰ বাৰে বাৰে খং উঠে। যদি আপোনাৰ লগতো এনেকুৱা হৈ আছে তেনেহ'লে গা ধোৱাৰ ৰুমত আপোনালোকে নিমখ অকণমান ৰাখিব পাৰে, বাতিত ভৰাইও ৰাখিব পাৰে বা যিকোনো বটলত ভৰাইও ৰাখিব পাৰে। এনেকৈ কৰিলে ঘৰৰ পৰা বাস্তুদোষ দূৰ হৈ পৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি যি পাকঘৰত আপোনালোকে খোৱা বোৱা কৰে বা যি পাকঘৰত আপোনালোকে খোৱা বোৱা বস্তু বনাই সেই পাকঘৰতো বাস্তুদোষ কেতিয়াবা লাগিব পাৰে। ইয়াৰ পৰা বাচিবলৈ পাকঘৰ বা আপোনালোকে পাকঘৰৰ যিকোনো চুকত আপোনালোকে বটল এটাত নিমখ ভৰাই ৰাখক। এনে কৰিলে পাকঘৰত থকা সকলো বেয়া শক্তি দূৰ হৈ পৰিব আৰু পাকঘৰত ভাল শক্তিৰ আগমন হ'বলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু আপোনাক কোনেও ক্ষতি কৰিব নোৱাৰিব। ইয়াৰ বাহিৰেও আপোনাক যদি কোনোবাই বেয়া শক্তিয়ে ক্ষতি কৰিবলৈ চেষ্টা কৰি আছিল সেই সকলোবোৰ ধ্বংস হৈ পৰিব। নিমখে আমাক বেয়া নজৰৰ পৰা বচায়। যদি কোনো মানুহৰ বেয়া নজৰ লাগিছে তেনেহ'লে অকণমান নিমখ লৈ আপোনালোকে 3 বাৰ সেই মানুহজনৰ মূৰৰ ওপৰেদি ঘূৰাব আৰু সেই নিমখখিনি বাহিৰত নি পেলাই দিব। মনা যায় যে এনে কৰিলে সকলো দুখ সমাপ্ত হৈ পৰিব। এনে কৰিলে আপোনালোকৰ ঘৰত থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু বেয়া নজৰৰ পৰা আপোনাক বচাই ৰাখিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। এনেকৈ আপোনালোকে সপ্তাহত যদি 2 বাৰ বা 3 বাৰ কৰিব পাৰে তেনেহ'লে আপোনাৰ ওপৰত বা আপোনালোকৰ পৰিয়ালৰ ওপৰত কেতিয়াও বেয়া নজৰে ঠাই ল'ব নোৱাৰিব আৰু কাৰো বেয়া দৃষ্টি আপোনাৰ ওপৰত নপৰিব। নিমখ কেতিয়াও কোনো মানুহক 2 হাত দি দিব নালাগে। মনা যায় যে এনে কৰিলে সেই মানুহৰ লগত কণ্ডল হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। ঘৰৰ পৰা বেয়া শক্তি সেই মানুহজনৰ লগতে আহি আপোনাৰ ঘৰত বাস কৰিব। ঘৰত থকা সকলো ভাল শক্তি ধ্বংস হৈ পৰিব আৰু বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব। যদি মানুহক দিব লগা হয় তেনেহ'লে আপোনালোকে কিবা এটা পাত্ৰ ব্যৱহাৰ কৰিব। সেই পাত্ৰত আপোনালোকে দিব, কিন্তু হাতে হাতেও দিয়াটো বহু অশুভ বুলি মনা যায়। এনে কৰিলে আপোনাৰ ভাল ভাগ্য তেওঁৰ হাতৰ লগতে গুচি যাব আৰু তেওঁ উন্নতিৰ দিশত আগবাঢ়ি যাব, কিন্তু আপোনাৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু সমস্যা বৃদ্ধি পাব। ৰাতি শোৱাৰ আগত পানীত কুহুমলীয়া পানীত আপোনালোকে অকণমান নিমখ দি হাত ভৰি নিশ্চয় সুন্দৰভাৱে ধুই ল'ব। ইয়াৰ ফলত আপোনাৰ এলাহ ভাৱটো দূৰ হ'ব বা দুৰ্বল ভাৱটো দূৰ হৈ পৰিব আৰু লগতে আপোনাৰ টোপনিও ভাল হ'ব। যদি ঘৰত কোনো মানুহৰ স্বাস্থ্য বহু দিনৰ পৰা বেয়া হৈ আছে তেনেহ'লে শোৱা বিচনাৰ তলত নিমখ অকণমান আপোনালোকে বাতি এটাত ৰাখিব পাৰে বা যিকোনো বটল এটাত ভৰাই ৰাখিব পাৰে। সেই নিমখখিনি সপ্তাহত আপোনালোকে সলনি কৰিব। এনেকৈ কৰিলে সকলো সমস্যা আপোনালোকৰ সমাধান
সমাপ্ত হৈ পৰিব আৰু ৰাতি টোপনিও আপোনালোকৰ ভাল হ'ব। বেয়া সপোন আপোনালোকে নেদেখিব আৰু বেয়া আপোনালোকৰ চিন্তাও মনলৈ নাহিব। সেইকাৰণে আপোনালোকে শোৱাৰ আগত এই কামটো নিশ্চয় কৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।